জয় হিন্দ সবৰমানিসকল এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ পুলিচ কনষ্টেবল নিউ ভেকেন্সি নিউ ৰিক্ৰুটমেন্ট 2024 পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে পুলিচ কনষ্টেবলৰ বাবে এই পদবিলাকত এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশন কিমান লাগিব বয়স সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে কেতিয়া পৰা এপ্লাই হ'ব টোটেল কিমানটা ভেকেন্সি মুকলি কৰা হৈছে স্যালাৰি কিমান দিব এপ্লিকেশন ফিস কিমান কাটিব লাগিব সকলোবিলাকৰ তথ্য ভিডিঅ'ৰ জৰিয়তে ফুল ইনফৰমেশন কৰে ডিটেইলছ বিলাক জনাবলৈ বিচাৰিছো ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক ভিডিঅ ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে নিজে ধুনীয়াকৈ আপোনালোকে চেক কৰিব পাৰিব আৰু যদি আপোনালোকে আমাৰ WhatsApp গ্ৰুপত যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া আছে তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকৈ পাব ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ পিনে আপোনালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হ'ব পাৰিব এটা যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ ডিটেইলছ মই আপোনালোকক জনাবলৈ বিচাৰিছো আইটিবিপি কনষ্টেবল ট্ৰেডমেন্স ৰিক্ৰুটমেন্ট 2024 বাবে এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট 18 আগষ্ট 2024 ৰ ভিতৰত আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব লাগিব পোষ্ট নেম কনষ্টেবল ট্ৰেডমেনৰ কাৰণে এখিনি ভেকেন্সি মুকলি কৰা হৈছে স্যালাৰি 21700 ৰ পৰা 69100 টকালৈকে স্যালাৰি পাব লেভেল 3 ইম্পৰ্টেন্ট ডেট 20 জুলাই পৰা এপ্লাই ষ্টাৰ্ট হ'ব 18 আগষ্ট 2024 ৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব এক্সাম ডেট ইতিমধ্যে ঘোষণা কৰা নাই যে কোনটো তাৰিখে এক্সাম হ'ব আৰু ইতিমধ্যে আপোনালোকৰ এই পদবিলাকৰ কাৰণে আপোনালোকৰ শৰ্ট নটিফিকেশন আহি গৈছে আপা নেক্সট হৈছে আপোনালোকৰ এপ্লিকেশন ফিস জেনাৰেল ওবিসি ইডব্লিউএছ বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব এসসি এসটি এক্স সাৰ্ভিসমেন পেমেন্ট বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নিল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে বয়সৰ সময়সীমা দি এজ লিমিটেড ফৰ আইটিবিপি কনষ্টেবল এডভান্স ৰিক্ৰুটমেন্ট 2024 মিনিমাম এজ 18 বছৰ ম্যাক্সিমাম এজ 23 লৈকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকশন পাব এসটি এসসি সকলৰ কাৰণে 5 বছৰ ওবিসি এমসি বিলাকৰ কাৰণে 3 বছৰ এজ ইলেকশন পাব এই বিষয়ে আপোনাক গম পালে তাপা নেক্সট হৈছে আইটিবিপি ভেকেন্সি এন্ড এডুকেশন কোৱালিফিকেশনৰ ডিটেইলছ ইয়াতে পোষ্ট নেমছ কনষ্টেবল ট্ৰেডমেন্স টেলাৰ আৰু কুবলাৰ কাৰণে ভেকেন্সি দেখিবলৈ পাব 51 টা টোটাল 51 টা ভেকেন্সি মুকলি কৰা হৈছে কোৱালিফিকেশন ইয়াতে আপোনালোকে 10 পাস কৰিব লাগিব যদি মেট্ৰিক পাস কৰি থৈছে যদি 2 ইয়াৰ্স ওয়ার্ক এক্সপেৰিয়েন্স আছে তেতিয়াহলে আপোনালোকে এপ্লাই কৰিব পাৰিব নাইবা 1 ইয়াৰ সাৰ্টিফিকেট ফ্ৰম আইটি যদি আছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব 2 ইয়াৰ্স ডিপ্লোমা ফ্ৰম আইটি যদি আছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব নোৱাৰে এক্সপেৰিয়েন্স নহলে ডিপ্লোমা নহলে আইটি আপোনালোকৰ থাকিব লাগিব তাপা নেক্সট হৈছে আপোনালোকৰ সিলেকশন প্ৰসেস ইয়াত আপোনালোকৰ স্টেজ 1 ত আপোনালোকৰ ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব ফিজিক্যাল টেষ্টত আপোনালোকৰ পিটি এণ্ড পিএসটি হ'ব ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ মেডিকেল এক্সামিনেশন তাৰ ৰিটেন টেষ্ট মানে ৰিটেন এক্সামৰ পিছতে আপোনালোকৰ মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই ফৰ আইটিবিপি ট্ৰেডমেন্স ৰিক্ৰুটমেন্ট 2024 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে 20 জুলাই পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব ফুল নটিফিকেশনৰ ডিটেইলছ ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে নিজেও চাই ল'ব পাৰিব যদি ভিডিঅটো ভাল পালে সকলো বন্ধুসকলে যাতে ভিডিঅটো শেয়াৰ কৰক হয়তো কিছুমান কেণ্ডিডেটৰ হয়তো কোৱালিফিকেশন মিলিব পাৰে হয়তো তেওঁলোকে এপ্লাই কৰিব পাৰিব সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ